Okay, so let us consider another question. Using vector, prove that cos alpha minus beta is equal to cos alpha cos beta plus sin alpha sin beta. Generally the formula is known to you. তোমালোকে জানাই ফর্মুলাটো বাৰু খালি ইয়াক আমি ভেক্টৰ ইউজ কৰি প্ৰুফ কেনেকৈ কৰিম এটা সো তোমালোকে জানা নাই আলফা আৰু বিটা দুটা এংগল হয় একচুয়ালি দুটা এংগল তাৰমানে তোমালোকে এনেকুৱা এটা কোঅৰ্ডিনেট সিস্টেম কনসিডাৰ কৰিব লাগিব যে দুটা এংগল থাকিব আৰু এইগিটা বেলেগ বেলেগ এংগল নহয় দুটা লাইনৰ মাজত থকা এংগল হয় এটা চাবা মই সিস্টেমটো কেনেদৰে কনসিডাৰ কৰিছো এবাৰ ভালকে বুজি ল'ব ট্ৰাই কৰিবা কাৰণ ইয়াৰ জেনেৰেলি কেটা ফৰ্মুলা আছে বুলি মই অলৰেডি কৈছো ইয়াৰ চাৰিটা ফৰ্মুলা আছে কসৰ দুটা আৰু সাইনৰ দুটা গুটি চাৰিটা ফৰ্মুলা তোমালোকে ভেক্টৰ ইউজ কৰি প্ৰুফ কৰি দিব পাৰি সো মই এটা জাস্ট ট্ৰাই কৰিছো এডাল y axis তোমালোকে অনুমান কৰিব পাৰিছা এটো y ডেশ এটো অৰিজিন এটো x ডেশ এটো x মই দুডাল লাইন লম এডাল অৰিজিনৰ পৰা ললো এডাল a লাইন হি আলফা নামৰ এটা এংগল ক্ৰিয়েট কৰিছে আৰু এটা মই লাইন ললো b ই বিটা নামৰ এটা এংগল ক্ৰিয়েট কৰিছে এটা মই যদি ৰাইজক খুদু আপোনালোকে আলফা মাইনাস বিটা নামৰ এংগলটো বিচাৰি পাইছে না এটো আলফা মাইনাস বিটা নহয় জানো আলফাটো ডাঙৰ বিটাটো সৰু তেতিয়াহলে আলফা মাইনাস বিটা এই এংগলটো নহয় নে এটো তাহাতৰ মাজৰ এংগলটো আলফা মাইনাস বিটা তোমাক মানে এই এংগলটো ক্যালকুলেট কৰিব কৈছে অনুমান কৰিব পাৰিছা কিজান মই দুডাল লাইন কনসিডাৰ কৰিলো এডাল আলফা আৰু এডাল কি বনাইছে বিটা সো আলফা মাইনাস বিটা বুলি ক'লে এটো ৰাইজক যদি মই হুদলে আপোনালোকে আলফা প্লাস বিটা উলিয়াও তেতিয়া মনত ৰাখিব এটা আলফা ইয়াত লব এটা তললে লব তেতিয়া প্লাস কৰিব পাৰিব ইয়াত ওভাৰলেপ হৈছে কাৰণে মাইনাস কৰিব লগিয়া হৈছে সোৱা এডাল লাইন ইয়াত লৈছা সাপোজ এটো বিটা তোমালোকে এডাল লাইন ইয়াত লৈ লোৱা তেতিয়া এটো আলফা লোৱা তেতিয়া টোটাল এংগল কিমান পালা আলফা প্লাস বিটা লাইন দিলৰ মাজৰ এংগল কিমান পাইছা তেতিয়া আলফা প্লাস বিটা পাইছো আলফা প্লাস বিটা থাকিলে তোমালোকে কি হ'ব এডাল লাইন ওপৰত আৰু এডাল লাইন তলত লবা আৰু যদি মাইনাস কৰিব লগিয়া হয় ভেৰি সিম্পল মাইনাস কেতিয়া হ'ব এটা তুমি ডাঙৰ হ'ব এটা সৰু হ'ব তেতিয়া মাইনাস হ'ব আলফাটো ডাঙৰ বিটাটো সৰু তেতিয়া মই আলফা মাইনাস বিটা কৰিছো তোমালোকে মাজৰ এংগলটো পাই গৈছা এই এংগলটো ক্যালকুলেট কৰিব লাগে এতিয়া ৰাইজক হিন্টস এটা দিও ৰাইজ cos লিখা আছে ন তাৰ মানে আপোনালোকে যিকোনো পাৰে ডট প্ৰডাক্ট ইউজ কৰি ক্যালকুলেট কৰিব আৰু যদি সাইনৰ ফৰ্মুলা কিটা হলতেন আমি তাত ক্ৰস প্ৰডাক্ট ইউজ কৰিলেন এটা শুনিব এতিয়া আমি দুডাল লাইন ললো এডাল লাইনৰ নাম হৈছে OA এডাল লাইনৰ নাম হৈছে OB OA নামে আলফা এংগল ক্ৰিয়েট কৰিছে আৰু OB ডালে বিটা এটা তোমালোকে ভেক্টৰ ইউজ কৰিবা ন মই কি কৰিলো ইয়াত P নামৰ এটা পইণ্ট ললো এটো OP ভেক্টৰটো এটা ইউনিট ভেক্টৰ অনুমান কৰিব পাৰিছে মই সিমিলাৰলি ইয়াত এটা Q নামৰ এটা পইণ্ট ললো এটো এটা ইউনিট ভেক্টৰ মানে OQ ৰ ম্যাগনিটিউড কিমান হয় 1 OP আৰু OQ P আৰু এডাল জেনেৰেলি এটা দীঘল লাইন হয় এডালো দীঘল লাইন হয় তাত মই দুটা পইণ্ট লৈছো এটা P আৰু এটা Q মনত ৰাখিবা O ৰ পৰা P ডিসটেন্স ইউনিট আৰু O ৰ পৰা Q ডিসটেন্সও ইউনিট হয় মানে ইউনিট সাৰ্কুলত কনসিডাৰ কৰা লিখা হৈছে এটো ইউনিট সাৰ্কুল দেই এনেকুৱা এটা ইউনিট সাৰ্কুল আছে ইউনিট সাৰ্কুল কাক কয় যিবিলাক সাৰ্কুলৰ ৰেডিয়াস 1 এটো এটা ৰেডিয়াস তেনেকুৱা আমি এটা সাৰ্কুল কনসিডাৰ কৰিছো তালৈকে ঠিকে আছে এতিয়া তোমালোকক এটা মই হিন্টস এটা দি লওঁ তোমালোকৰ মনত পৰিব বুজি পাবা তেতিয়া পটককে এটো যদি ৰাইট এংগল ট্ৰায়াঙ্গল হয় এটো যদি আলফা বা থিটা এংগলটা হয় তোমালোকে জানানে এটো বেসটোক আমি সাপোজ ইয়াৰ ভ্যালু যদি মই 5 বুলি লওঁ ইয়াৰ বেসৰ ভ্যালু কিমান বুলি কল তোমালোকে 5 cos থিটা কবা বেসৰ ভ্যালু কিমান 5 cos থিটা কেনেকৈ উলিয়া মই কৈ দিছো না এটো A এটো B C তোমালোকে জানিবলগা কথা এতিয়া এই ৰাইট এংগল ট্ৰায়াঙ্গলটো তুমি কাৰ ভ্যালু জানা হাইপোটেনাছৰ ভ্যালু জানো তোমালোকে ইয়াটো হাইপোটেনাছৰ ভ্যালু জানিবা কাৰণ মই ৰাইট এংগল ট্ৰায়াঙ্গল বনাম চাবা দেই এই ৰাইট এংগল ট্ৰায়াঙ্গলটো কাৰ ভ্যালু জানা OP ভ্যালু জানো OP ভ্যালু মানে 1 সিমিলাৰলি এই ৰাইট এংগল ট্ৰায়াঙ্গলটো কাৰ ভ্যালু জানা OQ ভ্যালু জানো তাৰমানে তোমালোকে হাইপোটেনাছৰ বিলাকৰ ভ্যালু জানা মই ইয়াৰ হাইপোটেনাছৰ ভ্যালু দিছো 5 মই কলো যে একচুয়ালি মোক এই পইণ্টটো কোঅৰ্ডিনেট লাগে এই পইণ্টটো কোঅৰ্ডিনেট লাগে এই পইণ্টটো কোঅৰ্ডিনেট উলিয়াবলৈ তুমি কি কৰিবা এফালে x কোঅৰ্ডিনেট যাব লাগিব আৰু এফালে কি কোঅৰ্ডিনেট y কোঅৰ্ডিনেট যাব লাগিব ঠিক আছে এটা মই প্ৰথমে x কোঅৰ্ডিনেট উলিয়াম ৰাইজ x কোঅৰ্ডিনেট মানে বেসটো নহয় নে x কোঅৰ্ডিনেট মানে বেসটো হয় তোমালোকে বেসটো উলিয়াবলৈ কাৰ ফৰ্মুলা ইউজ কৰিবা ৰাইজ cos থিটা = b/h নহয় জানো বেস বাই হাইপোটেনাস সো বেস ইকুয়াল টু কি পালা h * cos থিটা h মানে কিমান পাইছিলা 5 cos থিটা তাৰ মানে বেস হলে 5 cos থিটা হয় আৰু পাৰপেন্ডিকুলাৰটো হ'ব 5 sin থিটা নেপাহৰিবা বেসটো cosত আহে তাৰ মানে হাইপোটেনাস * cos থিটা আৰু পারপেন্ডিকুলাৰটো আহিব হাইপোটেনাস * sin থিটা ৰাইজে তেনলে মোক কওকচোন আপোনালোকে এটো জানে নহয় এতিয়া মই যদি হুদু যে ইয়াৰ এইটো বেসটো কিমান হ'ব আপোনালোকে ক'ব OP ভেক্টৰ * cos থিটা এম আই কাৰেক্ট এটো cos থিটা আৰু এটো কিমান হ'ব OP ভেক্টৰ * sin থিটা দুটা হ'ব কাৰণ এটো হাইপোটেনাস OP নহয় জানো OP cos থিটা আৰু এটো OP sin থিটা তেনলে ৰাইজ এই পইণ্টটো কোঅৰ্ডিনেট কিমান পালে OP মানেটো 1 হয় OP মানেটো 1 হয় তেতিয়াহলে আপোনালোকে এই পইণ্টটো কোঅৰ্ডিনেট পালে cos থিটা, sin থিটা এম আই কাৰেক্ট এটো পালে আপোনালোকে পালে নে
সো সিমিলাৰলি মই যদি সুধো এইটো কিমান পালে সৰি ভুল হৈছে থিটা নহয় দেই এইটো কিমান এংগল ক্ৰিয়েট হৈছে এইটো টোটেলটো আলফা সো cos আলফা, sin আলফা সিমিলাৰলি কিউ নামৰ পইণ্টৰ কোঅৰ্ডিনেট কিমান কিউ এটো বিটা এংগল বনিছে তেলে বেসটো সদায় cos বিটা আৰু এটো হ'ব sin বিটা ঠিকে আছে কি জানা যে বুজি পাইছে বুলি মই ভাবিছো cos বিটা, sin বিটা কাৰণ এংগলটো কিমান বিটা বেসটো হেকনে cosত যাব পারপেন্ডিকুলারটো সদায় সাইনত যাব তালৈকে ঠিকে আছে এতিয়া চোৱা মই যদি তোমালোকক এটা ভ্যালু হুধু চাবা দেই মই যদি হোৱাট ইজ দা ওপি ভেক্টৰ মানে ওপিৰ পজিশন ভেক্টৰ বুলি কলে মনত আছে নে তোমালোকৰ মই যদি পইণ্ট 2,3 বুলি কওঁ তাৰ পজিশন ভেক্টৰ কি কবা 2ik + 3jk মনত আছে নাই এটো পজিশন ভেক্টৰ কওঁ আমি সো তেনে ওপি ভেক্টৰটো কিমান হ'ব তোমালোকে এনেকে নকবা নে cos আলফা ik + sin আলফা jk এটো আমি কম 100% কম এটোই কম নেক্সট OQ ভেক্টৰ বুলি কলে কিমান কবা Q পজিশন ভেক্টৰটো কৈ দিব লাগিব cos বিটা ik + sin বিটা jk একো বেলেগ ক্যালকুলেশন কৰা নাই দুটা লাইন কনসিডাৰ কৰিলো এডাল লাইনে আলফা এডাল লাইনে বিটা এংগল ক্ৰিয়েট কৰিছে তালৈকেটো সব ঠিকই আছে নেক্সট আমি কি কৰিলো আলফা তাছত মই p নামৰ আৰু q নামৰ দুটা পইণ্ট লৈ ললো যাতে অৰিজিনৰ পৰা p ডিসটেন্স আৰু q ডিসটেন্স ইউনিট হয় হেভাগে কনসিডাৰ কৰি লৈছো তাছত মই কি কইলো এতিয়া মোক লাগে p পইণ্টৰ কোঅৰ্ডিনেট একচুয়ালি পজিশন ভেক্টৰটো লাগে ওপিৰ পজিশন ভেক্টৰ লাগিব কাৰণে p পইণ্টৰ কোঅৰ্ডিনেট জানিব লাগে যে হেকাৰণে মই কি কইলো ৰাইট এংগল ট্ৰায়াঙ্গলটা কনসিডাৰ কৰি লৈছো ইয়াতে রাইট এংগল ট্রায়াঙ্গল কনসিডার কৰাৰ কাৰণে তোমালোকে x কোঅৰ্ডিনেট আৰু y কোঅৰ্ডিনেট পাই গলা x কোঅৰ্ডিনেটটো cos আলফা কেলে হল একচুয়ালি হাইপোটেনিয়াস ইনটু cos আলফা হয় সো হাইপোটেনিয়াস মানে কিমান আছিল এটো OP টু হাইপোটেনিয়াস হয় সো তাৰ ভ্যালুটো 1 আছে সো 1 cos আলফা আৰু 1 sin আলফা সো cos আলফা, sin আলফা এটো হ'ব cos বিটা, sin বিটা ৰাইজে সিমিলাৰলি তললে আহিলে অনুমান কৰিবই পাৰিব এটা পজিটিভত গলে আৰু এটা নেগেটিভত আহিব কেলে x টো পজিটিভ হ'ব y টো নেগেটিভ হ'ব নহয় সো তেনৰ কাৰণে আহিব এতিয়া সো ৰাইজে অনুমান কৰিব পাৰিছে মই OP আৰু OQ ডট প্ৰডাক্ট কৰিলো কোনোবাই যদি হুদে কিয় ভাবিলা ডট প্ৰডাক্টৰ কথা তুমি কবা আমাৰ এংগলটো কসত আছে আৰু এংগল কসত থাকিলে ডট প্ৰডাক্ট হে কৰে ক্ৰস প্ৰডাক্ট নকৰে তেনে OP ডট OQ বুলি যদি মই কওঁ তোমালোকৰ ফৰ্মুলা কি আছিল OP ভেক্টৰ OQ ভেক্টৰ এটো নালাগে বাৰু এই ডট প্ৰডাক্টকে কৰো cos আলফা ik প্লাস ডট প্ৰডাক্টটো সবে কৰিব জানে ভেক্টৰ ডট প্ৰডাক্ট কেনেকে কৰে 2ik + 3jk এটো সাপোজ a ভেক্টৰ আৰু b ভেক্টৰটো যদি মই 5ik + 7jk বুলি কৈ দিও এহেটো যদি মই ডট প্ৰডাক্ট কৰিবলৈ কওঁ a ভেক্টৰ ডট b ভেক্টৰ মনত আছে তাৰ কৰেসপন্ডিং কম্পোনেন্ট বিলাক মাল্টিপ্লাই কৰে সো 2 5 যা 10 + 7 3 যা 21 এনেকে ক্যালকুলেট কৰি লয় তেতিয়ালে ৰাইজে OP আৰু OQ ডট প্ৰডাক্ট কিমান ক'ব cos আলফা * cos বিটা এইটা ডট প্ৰডাক্ট কৰিম প্লাস sin আলফা * sin বিটা এটা থাকিব দিয়া ইকুৱেশ্যন নাম্বাৰ 1 এতিয়া চোৱা তোমালোকে আকৌ আৰু এটা কথা মন কৰিবা নহয় তোমালোকে OP ভেক্টৰ ডট OQ ভেক্টৰ বুলি ক'লে তাৰটো আমাৰ জেনেৰেল ফৰ্মুলাটা আছিল OP ভেক্টৰ ম্যাগনিটিউড অফ OQ ভেক্টৰ cos তাহাঁতৰ মাজৰ এংগলটো লিখিব লাগে কেলে মনত পৰিছে নে A ভেক্টৰ ডট B মানে ম্যাগনিটিউড অফ A ম্যাগনিটিউড অফ B cos থিটা থিটা ইজ দ্য এংগল ইন বিটুইন দেম এটা ৰাইজে ডায়াগ্ৰামটো চাই পিনি কৈ দিব লাগে OP আৰু OQ মাজৰ এংগলটো কিমান আলফা মাইনাস বিটা সো এটা আলফা মাইনাস বিটা আহিছে ইয়া ম্যাগনিটিউড কিমান হয় 1 OQ কিমান 1 তেতিয়ালে আনসার কিমান পালা cos আলফা মাইনাস বিটা রাইজ 1 আৰু 2 টো কম্পেয়াৰ কৰকচোন OP ডট OQ মানে পালে এবাৰ a2 আৰু এবাৰ OP ডট OQ মানে পালে a2 তাৰ মানে দুটা ভ্যালু ইকুয়াল হ'ব লাগিব from 1 and 2 ঠিক আছে নে cos alpha minus beta equal to cos alpha cos beta plus sin alpha sin beta আমি ইয়াত ডট প্ৰডাক্ট কৰিলো যদি ফৰ্মুলাটো sin alpha minus beta ৰ হলতেন ডায়াগ্ৰাম একেটাই হ'ব খালি তোমালোকে ইয়াত কি কৰিব লাগিব ক্ৰস প্ৰডাক্ট কৰিব লাগিব তেতিয়া ইয়াত ক্ৰস প্ৰডাক্ট কৰি ক্যালকুলেট কৰিবা ক্ৰস প্ৰডাক্ট কৰিলে sin টো আহিব ইভাগেটো cos আহিলতেন সো সেম ডায়াগ্ৰাম বাট ইউ হ্যাভ টু ফাইন্ড আউট দা ক্ৰস প্ৰডাক্ট OP ডট OQ কৰিবা এনেকে জেনাৰেল ক্ৰস প্ৰডাক্টটো কৰিবা আৰু নেক্সট ক্ৰস প্ৰডাক্টৰ ফৰ্মুলা এপ্লাই কৰিবা দেখিবা ইউ উইল হ্যাভ দা সেম আনসার একেটা আনসার পাবা আৰু দুটা ইকুয়াল কৰিবা from 1 and 2 বুলি কই তোমালোকে ডাইৰেক্টলি ফৰ্মুলাটো পাই যাবা ঠিক আছে এটো আমি আলফা মাইনাস বিটাৰ কাৰণে কৰিলো আৰু ৰাইজক মই আলফা প্লাস বিটাৰ কাৰণে কেনেকৈ কৰিবলৈ ক'লো তোমালোকে এফালে এটা লাইন লবা a হি আলফা বনাব আৰু এফালে এটা লাইন লবা b হি কিমান বনাব বিটা এটা a আৰু b মাজৰ এংগলটো কিমান পালা আলফা প্লাস বিটা তেতিয়া তুমি আলফা প্লাস বিটাটো পাবা নবা আলফা মাইনাস বিটা পাবা একেফালে ললে আলফা মাইনাস বিটা এটা কি পাবা টোটাল আলফা প্লাস বিটা সিমিলারলি এই p নামৰ পইণ্টটো কোঅৰ্ডিনেট উলিয়াই লবা cos আলফা sin আলফা
এইটো কিমান হ'ব তেতিয়াহ'লে cos আলফা মাইনাছ sin আলফা হ'ব তেতিয়া কেলে তললৈ আহিছে নহয় পাৰপেণ্ডিকুলাৰ তললৈ আহিছে চ' মাইনাছ sin আলফা চ' তাৰমানে ভেক্টৰকেইটা হ'ব এটা কিমান হ'ব মই কৈ দিওঁ নেকি cos আলফা i কেপ মাইনাছ sin আলফা j কেপ সৰি প্লাছ sin আলফা কাৰণ এডাল ওপৰলৈ গৈছে আৰু এইটো হ'ব cos বিটা i কেপ মাইনাছ sin বিটা j কেপ এইটো বিটাটোহে তললৈ আহিছে চ' এইকেইটা পাবা ডট প্ৰডাক্ট কৰা ক্ৰছ প্ৰডাক্ট কৰা তোমালোকৰ কথা পাৰিবা বুলি ভাবিছোঁ ভেৰি চিম্পল তোমালোকে অলপমান ভালকৈ চালেই হ'ব ইমান টান নহয় ভালকৈ চাওচোন একো দিগদাৰ নহয় দুটা লাইন কনচিডাৰ কৰিলোঁ বছ তাহাঁতৰ পইণ্টকেইটা উলিয়াই পজিশ্যন ভেক্টৰ উলিয়াই ডট প্ৰডাক্ট কৰি আছোঁ কেলৈ ডট প্ৰডাক্ট কৰিলা ফৰ্মুলাটো কিহৰ ক্ৰছৰ চাইনৰ হ'লে ক্ৰছ প্ৰডাক্ট কৰি পিনি কেলকুলেট কৰিবা ইজ ইট ক্লিয়াৰ অ'কে